हिंदू खतरे में है নহয় हिंदू मुसलमान সকলোৱে खतरे में है जिहे बस्तुर दाम সকলোৰে অৱস্থা भी खतरे में है যোগান মন্ত্ৰীক বাৰু কথা কৈ লাভ নাই তেওঁ যোগাসনতে ব্যস্ত থাকক নামত বিভাগটো যোগান বাকি যোগাসনৰে তেওঁ যেন এগৰাকী ক্ৰীড়া মন্ত্ৰী ফেসবুকত ব্যায়াম কৰা ফলমূল ছিঙি থকাৰ বাহিৰে বাৰু তেওঁৰ অন্য কাম নাই কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে কি ঘুৰাঘা কাটি আছে ও সৰি তেওঁটো পশ্চিমবংগ বিহাৰ উৰিষ্যাত গৈ হিন্দু মুছলমানৰ নাম লৈ আটাহ পাৰি আছে আনফালে জনতাৰ মূৰত আকাশলংঘী মূল্যবৃদ্ধিৰ বুজাটো খহিয়ে আছে অসমত সংখ্যালঘু বসতিপূৰ্ণ এলেকাত গৈ কাৰোবাক হাতত চুমাটাও খাই দিয়া এইজন হিমন্ত বিশ্ব শৰ্মাই বহিৰ ৰাজ্যত চৰম মুছলমান বিদ্বেষী মন্তব্য কৰি আছে হিন্দু খতৰে মে হে আমাক 400খন আসন দিয়ক আৰে বাবা হিন্দু মুছলমান সকলো এতিয়া খতৰে মে হে जिहे आकाशलंघी मूल्यबृद्धि होइसे आपनालोকক লৈহে खतरे में हे जनता मुख्यमंत्री महोदय যোগান বিভাগ বুলি যে কিবাটা আছে হেতু মন্ত্ৰীজনক অলপ কাৰহা নিৰ্দেশ দিয়ক কিয় ইমান বজাৰ জুই লাগি আছে অসাধু ব্যৱসায়ীৰ ওপৰত তেওঁ কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই সুধক তেওঁ আপুনি বাৰু খেয়াল ৰাখিছেনে কটা বয়লাৰ প্ৰতি কিলোগ্ৰামত 240 260 টকাৰ পৰা 300 পৰা 320 টকালৈ বৃদ্ধি পালে গাহৰি মাংসৰ প্ৰতি কিলোগ্ৰামত 360 টকাৰ পৰা 500 টকালৈ বৃদ্ধি পালে কণীৰ প্লেটৰ দাম 160 টকাৰ পৰা 210 টকালৈ বৃদ্ধি পালে আৰু কিমান কম কিমান শুনিব আনফালটো কৰৰ বুজা আছেই জনতাৰ মূৰৰ ওপৰত মূল্যবৃদ্ধিয়ে যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে এইখন চৰকাৰ শাসনত থকা কিবা যুক্তি আছেনে এয়া সাধাৰণ জনতাৰ প্ৰশ্ন